এটা বিজেপি के संगे 100 নির্বাচন নাই লাগে, এটা বিজেপি के संगे জনতাৰ নির্বাচন লাগে। নিৰ্বাচনী ফৰ্মেল প্ৰচাৰ যিটো আৰম্ভ হোৱা নাই, হোৱাৰ লগে লগে সকলো থাকিব এতিয়া, কাৰণ এতিয়া আমি যিটো হৈ আছে এইটো আমি আমাৰ দলৰ ফালৰ পৰা প্ৰচাৰ চলি আছে, আজি নহয়, আমি প্ৰাৰ্থী ঘোষণা কৰা আগৰ পৰাই আমি ঘূৰি আছোঁ। গতিকে পৰৱৰ্তী দিনসমূহত যিটো বিৰোধী ঐক্য মঞ্চে মোক প্ৰাৰ্থী যিটো দিছে তাৰ প্ৰতিফলন শক্তিশালী ৰূপত দেখিব। কাইলৈৰ পৰা আমাৰ সভাই আছে, আমাৰ যৌথ সভা হ'ব, আমাৰ জইণ্ট কোঅৰ্ডিনেশ্যন কমিটি হ'ব, গতিকে এইবোৰ কথা হ'ব। গতিকে মই ভাবোঁ যে বিৰোধী ঐক্য মঞ্চ প্ৰকৃততে শক্তিশালী ৰূপত বহিঃপ্ৰকাশ কৰিব বা আত্মপ্ৰকাশ কৰিব ডিব্ৰুগড়। কালি ডিব্ৰুগড়ৰ এখন সভাত সৰ্বানন্দ সোণোৱাল আৰু পৱন সিং ঘাটৰক একেলগে দেখা গ'ল, আৰু পৱন সিং ঘাটৰে নিজৰ ভাষণত কৈছে যে সৰ্বানন্দ সোণোৱাল আপুনি জিকিব, আপুনি ভাল দায়িত্বত আহিব আৰু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ উন্নয়ন কৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? কালি মোকো কৈছে পৱন সিং ঘাটৰে, মই ঘৰলৈ গৈছিলোঁ, আপোনালোকে হয়তো দেখিছে, আপোনালোকৰ সংবাদ মাধ্যমতে ওলাইছে যে মই যোগ্য প্ৰাৰ্থী আৰু সোণোৱালে কি কৰিছে চব মানুহক দেখিবলৈ বাকী নাই, ট্ৰেন্সপাৰেণ্ট, কা জাপি দিলে মনে মনে থাকিলে, চাহ জনগোষ্ঠী 351 টকা তেওঁলোকে দিব নোৱাৰিলে, 3টাকে টিকেট কাটিলে, তাৰ ভিতৰত সোণোৱালৰো উদ্যোগ আছে। চাহ জনগোষ্ঠীৰ মানুহৰ 3টা টিকেট কাটি দিয়া নাই জানো? মূল উদ্যোগটো সোণোৱাল, তেওঁ 4 বছৰ থকাৰ পিছতো কিয় ইয়ালৈ আহিলে? গতিকে এইবোৰ কথাটো ক্ৰিয়া প্ৰতিক্ৰিয়া ক'ৰবাত এনেকুৱা অনুভৱ হৈছে ৰাইজৰ যে পৱন সিং ঘাটোৱাৰে আওপকীয়াকৈ মানে AJPৰ যিটো এলায়েন্সৰ যিটো নীতি, সেই নীতিত কিবা তেখেতে বেলেগ ধৰণে নিজৰ সেই দেখুৱাইছে নেকি? যাতে মইতো দেখা নাই, কালি মোৰ প্ৰেজেঞ্চতে, মোৰ উপস্থিতিতে তেওঁ খোলাকৈ কৈছে যে মই যুঁজ কৰিব পৰা এগৰাকী উপযুক্ত ব্যক্তি, গতিকে সকলোৱে মোক ভোট দিব লাগে বুলিও কৈছে। ৰাইজৰ মনত ভাৱ হৈছে যে তেখেতে যিটো মানে এলায়েন্সৰ যিটো নীতিৰ পৰা আঁতৰি আহি তেখেতে ছাপোৰ্ট কৰা নিচিনা লাগিছে। মই অনুভৱ কৰা নাই, কাৰণ মোৰ প্ৰেজেঞ্চত মই যিবোৰ বক্তব্য শুনিছোঁ, মই ভাবোঁ যে তেওঁ এগৰাকী অতি জ্যেষ্ঠ ৰাজনীতিবিদ, গতিকে তেওঁৰ কথাৰ ইফাল সিফাল নহয়, লৰচৰ নহয়, গতিকে তেওঁ যুক্তিৰে কৈছে, শুদ্ধভাৱে কৈছে, গতিকে সেইবোৰ নিশ্চয় জনতাই বিচাৰিছে। সোণোৱাল অতি বেয়াকৈ হাৰিব এইবাৰ। প্ৰকৃত ৰাজনীতি কি এইবাৰহে বুজি পাব সৰ্বানন্দ সোণোৱাল। চাহ বাগিচাসমূহত আমি ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে চাহ বাগিচাত এইবাৰ টিকেট কৰ্তন কৰিলে, সকলোৱে আচ্ছাও শক্তিশালীভাৱে বিষয়টো উত্থাপন কৰিছে যে 3গৰাকী চাহ জনগোষ্ঠীয় আদিবাসী প্ৰাৰ্থীৰ তেওঁলোকৰ টিকেট কাটিলে। ৰামেশ্বৰ তেলী ডাঙৰীয়া, তাৰ লগে লগে পল্লৱ লোচন দাস ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক যদিও কাজিৰঙাৰ টিকট দিছে, তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈ আছিলে আৰু 4 বছৰ কাৰ্যকাল আছে, অৰ্থাৎ আওপকীয়াকৈ 3গৰাকী ব্যক্তিৰ টিকেট কাটিলে, তাৰ বিপৰীতে এগৰাকীক দিলে। তেওঁলোকে কৈছে যে আৰু তেওঁৰ ৰাজ্যসভাৰ আছিলেই আৰু কাজিৰঙাত বেলেগ এগৰাকী যোগ্য প্ৰাৰ্থীকো দিব পাৰিলে। এনেকুৱা কথা নহয় যে চাহ জনগোষ্ঠীয় শক্তিশালী যোগ্য নতুন প্ৰজন্মৰ মানুহৰ অভাৱ ঘটিছে। এইটো যে অন্যায়, চাহ জনগোষ্ঠীৰ প্ৰতি অন্যায় আৰম্ভণিৰ পৰা কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত চাহ জনগোষ্ঠীৰ মানুহৰ মানে সংখ্যাধিক্য থকা সমষ্টি যিবোৰ কমিছে, যেনেকৈ আহোমসকলৰ কমিছে, মৰাণ মটকৰ কমিছে, সোণোৱাল কছাৰীৰ কাৰণে কোনো সমষ্টি, সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো, কেন্দ্ৰীয় শক্তিশালী মন্ত্ৰী হৈ থকাৰ পাছতো সোণোৱাল জনগোষ্ঠীৰ কাৰণে সমষ্টি এটা উলিয়াব নোৱাৰিলে। গতিকে এই যে উপেক্ষিত চাহ জনগোষ্ঠী, তেওঁলোকৰ সমস্যাবোৰৰ যে সমাধান কৰা নাই, তাৰ বিপৰীতে চাহ জনগোষ্ঠী সজাগ সচেতন হৈছে। আৰু আমি প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতে আমি দেখিছোঁ যে মানুহৰ মাজত চাহ জনগোষ্ঠীয় মানুহৰ আৰু এটা উৎসাহপূৰ্ণ পৰিৱেশ যে এইবাৰ বিজেপিক এখিখনি দিব লাগিব। চাহ জনগোষ্ঠীয় মানুহৰ মূল শত্ৰু যে বিজেপি প্ৰথমতে ধৰিব পৰা নাছিল, কাৰণ তেওঁলোকে একাউণ্টত পইচা দিছিল, তেওঁলোকে বিনামূলীয়া চাউল দিছিল, বিনামূলীয়া চাউল লাহে লাহে বন্ধ হ'ল, 18 টকীয়া চাউল 45 টকাৰ পৰা 50 টকা হ'ল। চাহ জনগোষ্ঠীৰ ৰাইজে অনুভৱ কৰিছে, তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডৰ সমস্যা আহিছে, তেওঁলোকৰ ৰেচনৰ সমস্যা আহিছে, আগতকৈ কমিছে, প্ৰভিডেণ্ট ফাণ্ডৰ পৰা পইচা কাটি আকৌ ৰেচন দিছে, এইবোৰ কথা মানুহৰ মাজলৈ আহিছে। এই কথা বতৰাবোৰে চাহ জনগোষ্ঠীয় মানুহক অতি তেওঁলোকৰ যিটো বিৰোধী নীতি, চাহ জনগোষ্ঠী বিৰোধী, চাহ শ্ৰমিক বিৰোধী বিজেপি চৰকাৰৰ যিটো নীতি, তাৰ পিছত ৰাইজ সুসংগবদ্ধ হৈছে। আৰু এতিয়া কেৱল মাত্ৰ তেওঁলোকৰ যিটো পইচাৰ ৰাজনীতি, যে ভোট কিনিবৰ কাৰণে তেওঁলোকে যিবোৰ কথা ব্যৱহাৰ কৰে, সেইবোৰে চাহ বাগিচা অঞ্চলবোৰত বৰ বেছি ক্ৰিয়া নকৰে। তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যত চাইছে, তেওঁলোকৰ সন্তান সন্ততি, তেওঁলোকৰ নেতাসকলৰ ভৱিষ্যত চাইছে, তেওঁলোকৰ শিক্ষা দীক্ষা চাইছে, তেওঁলোকৰ স্বাস্থ্য চাইছে। এইবোৰত আজি জানি আচৰিত হ'ব যে চাহ বাগিচাৰ চিকিৎসালয়সমূহত সৰহভাগতে চিকিৎসক নাই, মানে পাৰ্মানেণ্ট চিকিৎসক নাই। এইবোৰ চাহ জনগোষ্ঠীৰ মানুহৰ প্ৰতি অন্যায় নহয় জানো? এই দীঘলীয়া সময় কোনে শাসন কৰিছে? প্ৰায় 10 বছৰ বিজেপিয়ে দিল্লীত শাসন কৰিছে, অসমত 7 বছৰতকৈ বেছি, 8 বছৰ হ'বলৈ হ'ল বিজেপিয়ে।
তেওঁলোকে কথাই কথাই কৈ থাকে যে বহুত বেছি তেওঁলোকে দিছে আগৰ চৰকাৰতকৈ, কিন্তু এইবোৰতো হিচাপ নিকাচ এতিয়া হৈছে চাহ বাগিচাৰ অঞ্চলসমূহৰ মানুহৰ মাটিৰ ম্যাদী পট্টা হোৱা নাই, মাটিৰ পট্টা দিয়া নাই। এইবোৰ কথাই তেওঁলোকৰ মন চুইছে। মই ভাবোঁ যে এইবাৰ আমাৰ লগত বিজেপিৰ বিৰুদ্ধে যোন নিৰ্বাচনত জিকিব তেওঁলোকৰ লগত থাকিব, জাতীয়তাবাদৰ লগত থাকিব, কাৰণ জাতীয়তাবাদৰ যোগেদিহে অসমৰ সকলো জাতি জনগোষ্ঠীক সমন্বয়ৰ দোলে বান্ধ খুৱাব পাৰি। এই কথা সকলো ৰাইজে ইতিমধ্যে আৰু এটা বিজেপি কের সঙ্গে আমাদের নির্বাচন নাই লাগে, এটা বিজেপি के সঙ্গে जनता के निर्वाचन লাগে। বাগান में কি করলে কি নাই করলে সব দেখে 350 টাকা দিব বলে রহে, নাই দিলে 351 টাকা নাই দিব বলে রহে। কার प्रतिश्रुति रहे? बीजेपी के प्रतिश्रुति रहे। रास्ता घाट हब बोले रहे, हॉस्पिटल में डॉक्टर नहीं थे, परमानेंट डॉक्टर नहीं थे, सब मिसा प्रतिश्रुति दे दे के भोट ले है। এখন सब आदमी गुला এটা जिता ठग प्रवंचना करे, सब लोग এখন समझ जाए এখন নাই দিব ভোট, তো এখন ठग प्रवंचन যেগুলা है सबके भोट নাই দিব। पूरा এটা सब आदमी के এখন संकल्प है। আমি এই খাতির আমাদের এটা ফাইট নাই লাগে, এই ফাইটটা बीजेपी के विरुद्ध हमारे सब आदमी के फाइट लगे। हम लोग सब पार्टी आगे आए के यहाँ बागान का आगे बोलो कि हम जो जितना दिन मजूरी सात जनगोष्ठीर बंधु নহয়, आन जाति जनगोष्ठीर बंधु নহয়, आहोमरो बंधु নহয়, मरान मतकरो নহয়, সোণোৱাল কছাৰী নহয়। কাৰণ ডিলিমিটেশ্যন সমষ্টি যেতিয়াই পুনৰ নিৰ্ধাৰণ হৈছিলে সেই সময়তো তেওঁলোকে আমাক সকলোকে ঠগিছে, আমাৰ সমষ্টি কমাই দিছে। গতিকে ইয়াৰ উত্তৰ নিৰ্বাচনত দিব লাগিব। গতিকে মই আজি দীঘলীয়া কথা নকওঁ, সকলোকে মই শুভেচ্ছা দিছোঁ। আৰু মই সময় সুযোগ পালে আকৌ আপোনালোকৰ ওচৰলৈ আহিম। মই মাৰ্ঘেৰিটাৰ পৰা মিটিং কৰি আহোঁ, আপোনালোকে মিটিংখন আৰম্ভ কৰক, মই আহি পিছত জইন কৰিম।